থোলাত অগ্নিকাণ্ডৰ ঘটনা জুইত ভস্মীভূত তিনিটাকৈ বাসগৃহ থোলা আৰক্ষী থানাৰ অন্তৰ্গত ননকে গৰাপৰি চাপৰিৰ আহমদ আলীৰ বাসগৃহত অগ্নিকাণ্ডৰ ঘটনা জুইত যায় তিনিটাকৈ বাসগৃহৰ লগতে আচবাবসহ বহু মূল্যৱান নথিপত্ৰ প্ৰায় 10 লক্ষাধিক টকাৰ সা সম্পত্তিৰ লগতে অলংকাৰ জুইত যায় লগতে নগদ 3 লক্ষাধিক টকা জুইত যোৱা বুলি জানিব পৰা যায় স্থানীয় ৰাইজৰ লগতে খাৰুপেটীয়া অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নুমাবলৈ সক্ষম হয় শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ গৃহৰ আচবাবসহ ধান গহনা বহু মূল্যৱান নথিপত্ৰ জুইত যায় পাঁচ বজাৰ লগে লগে তাৰমানে মিটাৰত কিবা অলপ জুই জ্বলাৰ পিছত তাৰমানে জুইটো ওপৰত উঠি গ'ল উঠাৰ পিছত তাৰমানে লাগিয়ে গ'ল আমি তাৰমানে কৰিব নোৱাৰিলো সেইকাৰণে তাৰমানে তাঁৰৰ বেৰা আছিল টিনৰ আছিল এইবিলাক তাৰমানে একদম 10 মিনিটত তাৰমানে জুইটো তাৰমানে হৈ গ'ল তাৰমানে মানুহে আৰু তাৰমানে কৰিব নোৱাৰে তেতিয়া পাগলা খুন্দি তাৰমানে ফোন কৰা হ'ল এইটো অহাৰ পিছত তাৰমানে অলপ হ'ল আৰু যে সম্পত্তি আমাৰ যিখিনি আছিল মাটি বন্ধক থৈছিলো থোৱাৰ পিছত বিজনেছ কৰাৰ পিছত টকা আছিল 3 লাখ টকা আছিল আৰু তাৰমানে ধান আছিল ল'ৰা এটা বিয়া পতা হ'ল এইবিলাক জিনিস পাতি ফাৰ্নিচাৰ যিমান আছিল সম্পূৰ্ণ তাৰমানে শেষ হৈ গ'ল সম্পত্তি মানে 10 লাখ টকাৰ ওপৰতে হ'ব গাঁও ননকা গৰাপুৰী মালকৰ ঘৰ মোহাম্মদ মালাক আলী পিছত থানাত ফোন কৰাৰ পিছত পাগলা ঘণ্টি আহিল অহাৰ পিছত আগতে ৰাইজে তাৰমানে কিবা কল গাছ পানী চানী মাৰছে কিন্তু কৰা পৰা নাই সেইকাৰণত তাৰমানে এই পাগলা ঘণ্টি অহাৰ পিছত হেৰি হ'ল জুইটো নিবা পাৰিলা ঘটনাটো হ'ল মানে সন্ধিয়া মিটাৰৰ 5টা বজাত মিটাৰৰ পৰা তাৰমানে মিটাৰটো জ্বলি যোৱাৰ পিছত 3টা ঘৰ একলগে শেষ হৈ গ'ল জুই জ্বলি ঘৰ মালেকে গাঁও ননকে কৰা হ'ল কেনেকে লাগিল এইটো শৰ্ট লাইনৰ তাৰমানে মিটাৰে জ্বলি গ'ল কি বস্তু আছিলে 3 লাখ টকা কেছ আছিল ঘৰত বিজনেছ কৰা মানুহটো 3 লাখ টকা কেছ আছিল আৰু ধান আছিল ধৰক 100 মোন ধৰক ধান বেছিয়ে বহুত বেছিকে বাদ দিয়ক 100 মোন ধান ধৰক আৰু এই ল'ৰা এটা বিয়া পাতিছে প্ৰায় 2-2.5 লাখ টকাৰ মাল আছিল মাল গেল তাৰপিছত ইহঁতৰ ট্ৰেক্টৰৰ কাগজ পাতি আছিল কাগজ পাতি গেল এনআৰসি আছিল এনআৰসি গেল গোটেই কাগজ পাতিয়ে গেল কিমান টকাৰ সম্পত্তি টোটেলি 10 লাখৰ ওপৰত হ'ব নুমালে কেনেকৈ পাগলা খুন্দি গাড়ী আছিল আহিছিল এতিয়াও আছে দৰঙৰ পৰা ফাৰুক আব্দুল্লা ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com